শেহতীয়াকৈ আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিব পাইছোঁ যে কামাল আজাহাৰী নামৰ ভণ্ডজনে তাৰ লগতে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বয়ং মুখ্যমন্ত্ৰী আৰু বিজেপিৰ একাংশ নেতৃত্বই আমাৰ নবীৰ বংশধৰ জমিয়তৰ সভাপতি সৰ্বভাৰত জমিয়তৰ সভাপতি মাদানী হুজুৰৰ বিষয়ে যথেষ্ট বেয়াকৈ মন্তব্য কৰা আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিব পাইছোঁ। গণতান্ত্ৰিক দেশ এখনত কথা কোৱাৰ অধিকাৰ সকলোৰে আছে, তাৰ মানে এইটো নহয় যে নাই যি টি কথাই সবকে ক'ব পৰা যাব আৰু সেই কথা সহ্যও কৰিব লাগিব। এয়া কিন্তু গণতন্ত্ৰৰ পৰিপন্থী কথা। গতিকে আমি মুছলিম ছাত্ৰ সন্থা অসমে আমি আহ্বান জনাম অসমৰ ডিজিপিক আৰু গৃহ মন্ত্ৰালয়ৰ সচিবক যে আপোনালোকে এই কথাবোৰ ছ'চিয়েল মিডিয়াত যিবিলাক চৰ্চা হৈ আছে এই কথাবোৰক নাকি লগাবৰ কাৰণে ব্যৱস্থা লওক, অন্যথাই আচলতে অসমত ভাতৃঘাতী সংঘাতৰ সৃষ্টি হ'ব পাৰে। কামাল আজাহাৰীয়ে কৈছে, কামাল আজাহাৰী টুপি পিন্ধি দাড়ি ৰাখি কেনে কৈছে এই ভণ্ডজনে যে মাদানীৰ দৰে ব্যক্তিত্ব জোতাৰ তলত থাকে, তেওঁ মাদানীৰ এটা লোমৰ সমান নহয়, তেওঁ মাদানীৰ এটা লোমৰ সমান নহয়। তেনে এজন ব্যক্তিৰ কথাও আমি দুখ পাইছোঁ যে অসমৰ সংবাদ মাধ্যমে প্ৰকাশ কৰি আছে কথাবোৰ। গতিকে আমি আশাবাদী যে আমাৰ সংবিধানৰ চতুৰ্থ স্তম্ভত যিসকল ব্যক্তিয়ে কাম কৰি আছে আমি সাংবাদিক হিচাপে জানো, আমি এংকৰ হিচাপে জানো, সংবাদ গোষ্ঠী হিচাপে জানো, তেওঁলোকক আমাৰ অনুৰোধ যে কিছুমান মই মাতালি কৰা ব্যক্তিক আচলতে আপোনালোকে বৰ্জন কৰক। যে তাৰে অন্যতম ব্যক্তিজন হৈছে কামাল আজাহাৰী, আৰু কামাল আজাহাৰীৰ বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছে অহাকালিৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে গোচৰ ৰুজু কৰা হ'ব। আৰু যিহেতু ARDFৰ বিধায়কক 127 দিন হ'ল তেওঁলোকে গ্ৰেপ্তাৰ কৰি ৰাখিছে ৰাষ্ট্ৰদ্ৰোহ গোচৰত, তাতকৈ বেয়া কথা কৈছে কামাল আজাহাৰী। গতিকে কামাল আজাহাৰীক এইবাৰ গ্ৰেপ্তাৰ কৰিব লাগিব, আৰু গ্ৰেপ্তাৰ কৰি আচলতে ARDFৰ বিধায়ক যিমান দিন জেলত আছে সিমান দিন জেলত ৰাখিব লাগিব। তেতিয়াহে মানি ল'ম যে সংবিধানৰ শপত খাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিখন শপত লৈছে এই চৰকাৰখনে সকলোৰে লগত সম বিকাশ আৰু সম অধিকাৰৰ কথা কোৱা চৰকাৰখনৰ সঁচাকৈ সম বিকাশ আৰু সম অধিকাৰৰ কথা কৈছে। কিন্তু আমি দেখিব পাইছোঁ মুছলমান হলে সেইসকলৰ বিৰুদ্ধে যি টি কওক কোনো ধৰণৰ আইনী ব্যৱস্থা লোৱা নহয়, আৰু যদি মুছলমানে তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে কথা কয়, সাংবিধানিক কথা কয়, তথাপিও তেওঁলোকক গ্ৰেপ্তাৰ কৰা নজিৰ এইখন অসমত আমি দেখিব পাইছোঁ। গতিকে সংবিধান ৰক্ষাৰ যুঁজ এতিয়া আহি পৰিছে, মুছলিম ছাত্ৰ সন্থাই সংবিধান ৰক্ষাৰ যুঁজ আৰম্ভ কৰিব। ইতিমধ্যে আচলতে অহা আমাৰ 30 তাৰিখে এটা এক্সিকিউটিভ আছে, এক্সিকিউটিভ আমি আইনী উপদেষ্টাসকলক মাতিছোঁ। অসমত যিখিনি আচলতে আইন বিৰোধী সিদ্ধান্ত লোৱা হৈ আছে, অসমত যিখিনি সংবিধান বিৰোধী কাৰ্যকলাপ চলি আছে, সেয়া উজনি অসমৰ মিয়া খেদাই হওক, গৰিয়া মিয়াৰ মাজত বিভাজনেই হওক, আৰু মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰাই হওক, আৰু বাংলাদেশী বিতৰণৰ নামত আচলতে স্বদেশিক আন্দোলন হাৰাশাস্তি কৰাই হওক, এই গোটেইখিনি পৰ্যালোচনা এটা হৈ আছে। গোটেইখিনিৰ ওপৰত জুডিচিয়েল চিষ্টেমত যিখিনি গোচৰ কৰিব লাগে আমি প্ৰত্যেকটো বস্তুৰ ওপৰত নোটেট কৰি কেনে আমি গোচৰ দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আৰু এটা কথা জনাব বিচাৰিছোঁ, শেহতীয়াকৈ আচলতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ অসমীয়া ভাষিক যিখিনি মুছলমান আছিলে তেওঁলোকক আমি গৰিয়া বুলি জানো, আৰু এইসকলক আচলতে খিৰঞ্জীয়া মুছলমান বুলি তেওঁলোকক যিটো কেবিনেট ডিচিশ্যন লৈ কেনে তেওঁলোকে আমাৰ ভাগ কৰিব খুজিছিলে, এতিয়া কিন্তু তেওঁলোকৰ কাৰণে গৰু খোৱা বন্ধ হৈছে। তেওঁলোকৰ কাৰণেও কিন্তু আচলতে এই উলিয়াম ঘাটত উচ্ছেদ হৈছে, অসমৰ বিভিন্ন প্ৰান্তত কিন্তু গৰিয়া মুছলমানসকলক উচ্ছেদ কৰিছে। গতিকে গৰিয়া মিয়া বুলি কথা নাই, এইখন চৰকাৰ হ'ল হিন্দুৰ চৰকাৰ, এই চৰকাৰখন মুছলমানৰ শত্ৰু হোৱা চৰকাৰখনে সেয়া ভাষিক ইয়াত হয়তো গৰিয়া আছে মিয়া আছে, বিহাৰৰ মুছলমানখিনি কি, বেংগলৰ মুছলমানখিনি কি, অন্যান্য ৰাজ্যততো আৰু মিয়া মুছলমান নাই, তাতেতো অন্য মুছলমান আছে। তেওঁলোকে ইউপিতো গৰিয়া বাস নকৰে বা মিয়া বাস নকৰে, তেওঁলোকৰ বিৰুদ্ধেও বিজেপি কিন্তু মছজিদ ভাঙিছে। গতিকে এই বিজেপি চৰকাৰখনৰ এটাই মন্ত্ৰ, সেয়া হ'ল মুছলমানক ধ্বংস কৰিব লাগে আৰু হিন্দু ৰাষ্ট্ৰ গঠন কৰিব লাগে। গতিকে এই চৰকাৰখনক উফৰাই পেলাবৰ কাৰণে গণতান্ত্ৰিকভাৱে আচলতে আমি সাংবিধানিক যুঁজ যোৱাৰ সময় হৈছে, তাৰে আহ্বান জনাইছোঁ আমি মুছলিম ছাত্ৰ সন্থাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।